নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজি দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। প্ৰথমতে আহিছো আমি মেঘ ৰাশি। দিনটো আৰম্ভণিতে কিছুমান সমস্যা হ'ব পাৰে, তাৰমানে আজিৰ দিনটোত আপোনাৰ যিখিনি সময় যাব সেই সময়খিনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে, কিন্তু পিছত পৰিস্থিতিবোৰে সম্পূৰ্ণৰূপে অনুকূল হৈ পৰিব। মানে দিনৰ শেষ ভাগলৈ আপোনাৰ পৰিস্থিতিবোৰ ভাল হ'ব বুলি কৈছে। সমাজ আৰু আত্মীয়সকলৰ মাজত আপোনাৰ সামৰ্থ্য প্ৰশংসা কৰা হ'ব। তাৰমানে আজিৰ দিনটোত সমাজ আৰু সামাজিক অনুষ্ঠানত আপোনাক অন্য ব্যক্তিয়ে প্ৰশংসা কৰিব পাৰে বুলি কৈছে। শিক্ষাৰ্থীসকলে প্ৰত্যাশিত ফলাফল পোৱাৰ পৰা সকাহ পাব। মানে যিসকল পঢ়া শুনা শিক্ষাৰ্থী আছে সেইসকলে আজি পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ফলাফল পাব বুলি কৈছে। বাহনখন বা যিকোনো ব্যয়বহুল সঁজুলি বিজুতিৰ ফলত বৃহৎ ব্যয় হোৱাৰ সম্ভাৱনা আছে। তাৰমানে আজিৰ দিনটোত আপোনাৰ গাড়ী মটৰ বাহন আপোনাৰ ব্যয় হ'ব পাৰে বুলি কৈছে, মানে বেয়া হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। সাৱধানে চলাবলৈ কৈছে। খৰখেদা আৰু আৱেগিকতাৰ কোনো সিদ্ধান্ত নল'ব। তাৰমানে আজিৰ দিনটোত আপুনি যদি সিদ্ধান্ত যদি লয়, খৰখেদাকৈ আপোনাক সিদ্ধান্ত ল'বলৈ কোৱা নাই। ইয়াৰ দ্বাৰা কৰা কামবোৰ নষ্ট হ'ব পাৰে। মানে আপুনি খৰখেদা কৰি যদি কাম কৰে সেই কামবোৰত আপোনাৰ মানে কামবোৰ কৰিলেও আপুনি সফল হ'ব নোৱাৰিব বুলি কৈছে যদি খৰখেদাকৈ যদি আপুনি সিদ্ধান্ত লৈ কাম কৰে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আজি আপুনি সেই লক্ষ্য প্ৰাপ্ত কৰিবলৈ গৈ আছে যাৰ বাবে আপুনি দীৰ্ঘদিন ধৰি চেষ্টা কৰি আছে। মানে আপুনি আগৰ পৰা যদি দীৰ্ঘদিন ধৰি যদি কাম এটা যদি চেষ্টা কৰি আছে, কৰিব নোৱাৰা কামটো, সেই কামটো আজি আপুনি কৰিব পাৰিব বুলি কৈছে চেষ্টা কৰিলে। সমমনস্ক লোকক লগ পোৱাটোৱে আপোনাক সুখী কৰিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ মনৰ প্ৰিয়সী ব্যক্তিক যদি আপুনি লগ পায় আপোনাৰ মনটো ভাল লাগিব বুলি কৈছে, সুখী হ'ব। কৰ্মৰত মহিলাসকলে তেওঁলোকৰ পৰিয়াল আৰু পেছাদাৰী দায়িত্ব সুযোগ দুয়োটা সম্পূৰ্ণৰূপে পালন কৰিবলৈ সক্ষম হ'ব। মানে যিসকল মহিলা কাম কৰে সেই মহিলাসকলে আজি পৰিয়ালৰ দায়িত্ব পালন কৰিব লগা হ'ব পাৰে বুলি কৈছে কিছুমান কামক লৈ আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। প্ৰণালীবদ্ধ ৰুটিনে আপোনাক উদ্যমী কৰি ৰাখিব। তাৰমানে আজিৰ দিনটোত যদি আপুনি প্ৰণালীবদ্ধ ৰুটিন হিচাপে যদি কাম কৰে আপোনাক উদ্যমী কৰি ৰাখিব বুলি কৈছে। আপুনি নতুন প্ৰযুক্তিৰ ব্যৱহাৰেৰে আপোনাৰ কাম আগুৱাই নিব আৰু সফল হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি নতুন ষ্টাইলত যদি কাম কৰে, নতুন ছিষ্টেমত, সেই কামটোত আপুনি আগুৱাই নিব পাৰিব বুলি কৈছে আৰু সফল হ'ব। কিছু সময়ৰ পৰা এজন আত্মীয়ৰ দ্বাৰা সৃষ্টি কৰা ভুল বুজাবুজিবোৰ সমাধান কৰা হ'ব। মানে আজিৰ দিনটোত যদি আপোনাৰ যদি অন্য ব্যক্তিৰ লগত যদি কথা বতৰা ভুল বুজাবুজি সৃষ্টি হৈছিলে সেই ভুল বুজাবুজি সমাধান কৰিব পাৰিব বুলি কৈছে। আপোনাৰ কামৰ শৈলী আৰু ব্যক্তিগত পৰিকল্পনা সকলোৱে আগত প্ৰকাশ নকৰিব। তাৰমানে আজিৰ দিনটোত আপুনি যি কামেই কৰে সেই কাম আপোনাৰ অন্য ব্যক্তিৰ ওচৰত প্ৰকাশ কৰিবলৈ কোৱা নাই। মানুহৰ কিছুমান চতু প্ৰৱণতাই আপোনাৰ পৰিকল্পনা সুবিধা ল'ব পাৰে। তাৰমানে আজিৰ দিনটোত কিছুমান এনেকুৱা ধৰণৰ মানুহ আছে চৈতান চালাক, সেই মানুহৰ পৰা আপোনাক আঁতৰি চলিবলৈ দিছে, নহ'লে আপোনাক লৈ তেওঁলোকে সুবিধা ল'ব পাৰে বুলি কৈছে কিছুমান কথা লৈ বদনাম উলিয়াবলৈ, তাকে কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। সময় অনুকূল, কিন্তু মনত ৰাখিব যে সঠিক সময়ত কৰা কামবোৰ মনোৰম আৰু ফলপ্ৰসূ হ'ব।
তাৰ মানে আজিৰ দিনটোত আপোনাৰ সময় ভাল বুলি কৈছে আৰু আপুনি যদি সময়মতে যদি সঠিক সময়ত যদি কাম এটা কৰে সেই কামটোত আপুনি ভবামতে কৰিব পাৰিব বুলি কৈছে এজন বন্ধুৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ খবৰ আহিব গোটেই দিনটো সুখী হ'ব তাৰ মানে আজিৰ দিনটোত আপোনাৰ বন্ধুৰ পৰা আপোনাৰ ভাল খবৰ আহিব পাৰে বুলি কৈছে আৰু গোটেই দিনটো আপোনাৰ মনটো ভাল লাগি থাকিব পাৰে বুলি কৈছে অৰ্থনৈতিক পৰিস্থিতিও যথেষ্ট উন্নত হোৱা সম্ভাৱনা আছে তাৰ মানে আজিৰ দিনটোত আপোনাৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব বুলি কৈছে টকা পইচা ফালৰ পৰা কামৰ চাপৰ বাবে আপুনি অসহায় অনুভৱ কৰিব মানে আজিৰ দিনটোত আপুনি যদি কাম কৰে কাম কৰি থকা অৱস্থাত আপোনাৰ ভাগৰুৱা অনুভৱ হ'ব পাৰে বুলি কৈছে সাৱধান হ'ব যাতে হঠাতে কোনো সমস্যা উদ্ভৱ হ'ব পাৰে আজিৰ দিনটোত আপোনাক সাৱধান হ'বলৈ কৈছে কিবা এটা কাম কৰিলে নহ'লে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে সেই কামটোক লৈ এইবাৰ আহিছোঁ আমি সিংহ ৰাখি যিকোনো সিদ্ধান্তৰ হৃদয়ৰ সলনি মনৰ পৰা লোৱা প্ৰয়োজন তাৰ মানে আজিৰ দিনটোত আপুনি যদি সিদ্ধান্ত এটা ল'ম বুলি যদি ভাবিছে সেই সিদ্ধান্তটো আপোনাক মনৰ সলনি ল'বলৈ দিছে হৃদয়ৰ সলনি ল'বলৈ কোৱা নাই আপুনি ইয়াক শুদ্ধ আৰু ভুলৰ এক উচিত অনুভূতি হিচাপে বুজিবলৈ সক্ষম হ'ব ধৰ্মীয় আৰু সামাজিক কামত আপোনাৰ এক বিশেষ অৱদান থাকিব তাৰ মানে আজিৰ দিনটোত আপোনাৰ ধৰ্মীয় কামত আপুনি অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে লগতে সামাজিক অনুষ্ঠানতো বিশেষ অৱদান আপোনাৰ আগবঢ়াব পাৰিব বুলি কৈছে কোনো ধৰণৰ স্তব্ধ বা ধাৰ দিয়া ধন পোৱা সঠিক সম্ভাৱনা আছে তাৰ মানে আপুনি যদি আগতে যদি অন্য ব্যক্তিক যদি টকা ধাৰ লৈ দিছিলে সেই টকা আজি আপুনি ঘূৰাই পাব পাৰে বুলি কৈছে ঘৰৰ এজন সদস্য বৈবাহিক জীৱনত চলি থকা সমস্যা বিষয়ে চিন্তা থাকিব পাৰে তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ সদস্য বিবাহিত জীৱনত যি সমস্যা চলি আছে সেই সমস্যাৰ পৰা আজিৰ দিনটোত চিন্তা থাকিব পাৰে বুলি কৈছে সেই সমস্যাটোলৈ এইবাৰ আহিছোঁ আমি কন্যা ৰাখি আপোনাৰ জীৱনশৈলী উন্নত কৰাৰ বাবে আপোনাৰ প্ৰচেষ্টাই ফলাফল প্ৰদান কৰিছে তাৰ মানে আজিৰ দিনটোত আপোনাৰ জীৱনটোলৈ আপুনি উন্নত কৰাৰ বাবে আপোনাৰ প্ৰচেষ্টা আপোনাৰ লগত থাকিব বুলি কৈছে দিনটো আপোনাৰ মন অনুসৰি হ'ব তাৰ মানে আজিৰ দিনটো আপুনি ভবা অনুসৰি দিনটো পাৰ কৰিব পাৰিব বুলি কৈছে শাৰীৰিক আৰু মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব তাৰ মানে আজিৰ দিনটোত আপোনাৰ শৰীৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব পাৰে বুলি কৈছে আপোনাৰ প্ৰিয়জনক সহায় কৰাটো আনন্দদায়ক হ'ব তাৰ মানে আজিৰ দিনটোত আপুনি যদি আপোনাৰ প্ৰিয়জনক আপোনাৰ প্ৰিয়সীক যদি সহায় কৰে আপুনি সেই সহায়টো কৰাৰ পাছত আপোনাৰ মনটো আনন্দ লাগিব পাৰে বুলি কৈছে হাঁহি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি তুলা ৰাখি আজি গ্ৰহস্থিতিয়ে আপোনাৰ বাবে কিছু সম্ভাৱনা আনিছে আপুনি বিচাৰি থকা সান্তনা আপুনি ইয়াক আজি পাব পাৰে মানে আজিৰ দিনটোত যদি আপুনি অন্য ব্যক্তিৰ পৰা যদি কিবা বস্তু ল'ম বুলি ভাবিছিলে আপুনি সেই বস্তু আজি ল'ব পাৰে বুলি কৈছে আৰু গ্ৰহস্থিতি আপোনাৰ ভাল বুলি কৈছে কিছুমান নতুন কামৰ সৈতে সম্পৰ্কিত পৰিকল্পনা কৰা হ'ব যিবোৰ শীঘ্ৰে কাৰ্যকৰী কৰা হ'ব তাৰ মানে আজিৰ দিনটোত আপুনি যদি নতুন পৰিকল্পনা এটা লৈ যদি কাম কৰিম বুলি যদি ভাবিছে আপুনি কৰিব পাৰিব বুলি কৈছে আধ্যাত্মিক স্তৰত আপোনাৰ প্ৰৱণতাও বৃদ্ধি পাব কিন্তু মানুহৰ সৈতে যোগাযোগ কৰোঁতে মনত ৰাখিব যে আপুনি যিজনক আটাইতকৈ বেছি বিশ্বাস কৰে তাৰ মানে আজিৰ দিনটোত আপোনাৰ আধ্যাত্মিক স্তৰত আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে বুলি কৈছে আৰু আপুনি অন্য ব্যক্তিৰ লগত যদি আজি দিনটোত যদি যোগাযোগ কৰিম বুলি যদি ভাবিছে আপুনি ভাবি চিন্তি সেই ব্যক্তিজনক বিশ্বাস কৰিহে আপোনাক যোগাযোগ কৰিব দিছে সেই ব্যক্তিজনৰ লগত আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাখি ঘৰ পৰিয়াল বা ব্যৱসায়ৰ সৈতে সম্পৰ্কিত কিছুমান দায়িত্ব বৃদ্ধি হ'ব পাৰে অৱশ্যে আপুনি সেইবোৰ ভালদৰে ডিছকাছ কৰিব তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ পৰিয়ালৰ লগত ব্যৱসায় যদি আপুনি কৰে
সেই ব্যৱসায়ত আপোনাৰ সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু আপোনাক দায়িত্ব হিচাপে সেই কামটো কৰিবলৈ কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি সম্পূৰ্ণ নিষ্ঠাৰে আপোনাৰ কামৰ প্ৰতি সমৰ্পিত হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ নিজ ইচ্ছাৰে আপুনি কামটো কৰিব পাৰিব বুলি কৈছে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল পোৱাৰ পৰা সান্তনা আৰু সকাহ পাব। মানে যিসকল পঢ়া শুনা শিক্ষাৰ্থী, সেই শিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰি যদি আজি পঢ়া শুনা কৰে সঠিক ফলাফল পাব বুলি কৈছে। যিকোনো ধৰণৰ লেনদেনমূলক কাম কৰোঁতে অতি সাৱধান হ'ব। মানে আজিৰ দিনটোত যদি আপুনি যদি অন্য ব্যক্তিৰ লগত যদি টকা পইচা লেনদেন কৰিম বুলি যদি ভাবিছে, আপুনি সাৱধানে টকা পইচা লেনদেন কৰিবলৈ কৈছে। নহ'লে আপোনাৰ টকা পইচা আজিৰ দিনটোত মোৱা পৰিব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি ধনু ৰাশি। পূৰ্বৱৰ্তী পৰিকল্পনা এটা ৰূপায়ণ কৰা আজি সঠিক সময়। তাৰমানে আগতে যদি আপুনি কিবা এটা পৰিকল্পনা যদি কৰিম বুলি ভাবিছিলে, আজি সময় ভাল বুলি কৈছে। এজন অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাৰ দ্বাৰা বহুতো অসুবিধা সমাধান কৰা হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি জনা শুনা ব্যক্তি, অভিজ্ঞতা থকা ব্যক্তিক যদি কিবা কথা বতৰা যদি পাতে, আপুনি সমাধান যদি আপোনাৰ হয়, সেই সমাধান আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। আপুনি চাপমুক্ত অনুভৱ কৰিব। তাৰমানে আজিৰ দিনটোত আপুনি মনটো অলপ ভাল লাগিব পাৰে বুলি কৈছে। শিক্ষাৰ্থীসকলৰ গুৰুত্ব অধ্যয়নৰ ওপৰত থাকিব আৰু সঠিক সফলতাও থাকিব। মানে যিসকল পঢ়া শুনা শিক্ষাৰ্থী, সেই শিক্ষাৰ্থীসকলক আজি অধ্যয়নৰ প্ৰতি বেছি গুৰুত্ব থাকিব পাৰে বুলি কৈছে আৰু সফলতাও হ'ব বুলি কৈছে। নিকট আত্মীয় স্বাস্থ্য সম্পৰ্কে মনত কিছুমান অশুভ চিন্তা থাকিব পাৰে। মানে আপোনাৰ নিকট আত্মীয়ৰ লগত আজি আপোনাৰ মনটো অশুভ চিন্তা থাকিব পাৰে বুলি কৈছে। স্বাস্থ্য সম্পৰ্কে আজি অলপ আপোনাক যত্ন ল'বলৈ কৈছে আজিৰ দিনটোত, নহ'লে স্বাস্থ্য আপোনাৰ অৱনতি ঘটিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। দিনটো শান্তিপূৰ্ণ হ'ব। তাৰমানে আজিৰ দিনটো আপোনাৰ ভালে কুশলে যাব বুলি কৈছে। বন্ধুসকল লগ পোৱা আৰু এটা নিৰ্দিষ্ট বিষয়ত কথোপকথন কৰিলে মনটো শিথিল হ'ব। মানে আজিৰ দিনটোত যদি আপুনি বন্ধু বান্ধৱীৰ লগত যদি লগ কৰি কথা বতৰা পাতে, আপোনাৰ মনটো পাতল অনুভৱ কৰিব পাৰে বুলি কৈছে। নতুন তথ্যও থাকিব। মানে আজিৰ দিনটোত আপুনি নতুন তথ্য পালন কৰিব পাৰিব বুলি কৈছে। ঘৰৰ সদস্যসকলৰ সৈতে কিছু সময় কটালেও এক ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব। তাৰমানে আজিৰ দিনটোত আপুনি ঘৰৰ সদস্যৰ লগত যদি কিছু সময় যদি কথা বতৰা পাতি সময় যদি কটায়, আপোনাৰ দিনটো ভাল বুলি কৈছে। ভাল সময় থাকিব। যিকোনো বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে আপুনি ইয়াৰ বিষয়ে সঠিক তথ্য প্ৰাপ্ত কৰিব লাগিব। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। পৰিয়াল আৰু শিশুৰ ভৱিষ্যতৰ বাবে কিছুমান পৰিকল্পনা থাকিব, যিবোৰ কাৰ্যকৰী কৰাটো লাভজনক বুলি প্ৰমাণিত হ'ব। তাৰমানে আজিৰ দিনটোত আপোনাৰ পৰিয়াললৈ আৰু শিশুলৈ আপোনাৰ ভৱিষ্যতৰ কথা বতৰা পৰিকল্পনা থাকিব বুলি কৈছে আৰু লাভজনক হ'ব বুলি কৈছে। আপুনি পালন কৰা লক্ষ্য আৰু আশাবোৰ আজি বহু পৰিমাণে পূৰণ হ'বলৈ গৈ আছে। তাৰমানে আজিৰ দিনটোত আপুনি যদি আশা যদি কৰি আছিলে, সেই আশাবোৰ আজি আপুনি পূৰণ কৰিব পাৰিব বুলি কৈছে আপুনি ভবা মতে। শেষত আহিছোঁ আমি মীন ৰাশি। আজিৰ দিনটো বেছিভাগ সময় আপোনাৰ নিজৰ কাম আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ আদিত অতিবাহিত হ'ব। তাৰমানে আজিৰ দিনটো আপোনাৰ বেছিভাগ সময় আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত নিজৰ কাম কৰোঁতে আৰু কথা বতৰা পাতোঁতে আপোনাৰ সময়খিনি পাৰ হ'ব বুলি কৈছে, যিটোৱে আপোনাক যথেষ্ট আৰাম অনুভৱ কৰাব। মানে আপোনাৰ সেই কামটো যদি আপুনি কৰে পৰিয়ালৰ মানুহৰ লগত, আপোনাৰ আৰাম অনুভৱ হ'ব বুলি কৈছে। ঘৰৰ যিকোনো ধৰ্মীয় কাৰ্যকলাপৰ পৰিকল্পনা কৰি ইতিবাচকতাও থাকিব। অৰ্থনৈতিক দিশটো ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ অৰ্থনৈতিক দিশতো ভাল হ'ব বুলি কৈছে।